ৰাজ্যৰ পঞ্চায়ত সমূহৰ সোমবাৰে সভাপতি নিৰ্বাচন আৰু শপত গ্ৰহণৰ দিন সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোড সমজিলাতো শপত গ্ৰহণক কেন্দ্ৰ কৰি উখল মাখল পৰিৱেশ জাগিৰোড সমজিলা আয়ুক্ত কাৰ্যালয় মায়ং ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু মায়ং খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত সম্পন্ন হয় এই প্ৰক্ৰিয়া জাগিৰোড বিধানসভা সমষ্টিৰ 29টা পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ সদস্যসকলৰ শপত গ্ৰহণ প্ৰক্ৰিয়া সুকলমে সম্পন্ন হয় সেই হিচাপে জাগিৰোড সমষ্টিৰ বাগচাপ গাঁও পঞ্চায়তৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰে প্ৰদীপ দেউৰীয়ে মায়ং গাঁও পঞ্চায়তৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰে দীপাংকৰ কলিতাই জাগিৰোড গাঁও পঞ্চায়তৰ সভাপতি হিচাপে শপত লৈ কুঞ্চতি নাথে ডুঙাবুৰী গাঁও পঞ্চায়ত সভানেত্ৰী হিচাপে শপত লৈ ফুলমতি বৰৈ একেদৰে পালিগুৰি পঞ্চায়তৰ সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰে লিচা বনিয়াই দেওখাল পঞ্চায়তৰ সভানেত্ৰী হিচাপে শপত লৈ মালিনী মান্তা বৰদলৈ একেদৰে চাৰগাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰে বন্দনা মজুমদাৰ ডেকাই সকলোৰে লক্ষ্য আগন্তুক দিনত দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ লগতে ৰাইজৰ সমস্যা সমাধান কৰা ইয়াৰ মাজতে একাংশ সদস্য আগন্তুক 5 বছৰীয়া সভাপতিসকলক নজৰত ৰাখিব বুলি দিলে হুংকাৰ হয় সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাগজাপ গাঁও পঞ্চায়তসমূহ আমাৰ দলীয় কাৰ্যকৰ্তাসকল আৰু যিসকল শুভাকাংক্ষী লগত ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আমাৰ ৱাৰ্ডৰ সদস্যসকলে মোক পুনৰবাৰ নিৰ্বাচিত কৰিলে দ্বিতীয়বাৰৰ বাবে সভাপতি আগতে ৱাৰ্ড সদস্য দুবাৰ আছিলোঁ এতিয়া 4বাৰ 4টা মানে 20টা বছৰত ভৰি দিছোঁ মই আপোনালোকৰ আশীৰ্বাদ আৰু সকলোৱে কামনা কৰিছোঁ আৰু আগন্তুক দিনত যাতে আমি আকৌ ভালকৈ যাতে পঞ্চায়তখন সুচাৰুৰূপে পালন কৰিব পাৰোঁ ৰাইজৰ যেতিয়া দুখীয়া যিখিনি দৰিদ্ৰ লোক আছে তেওঁলোকক যদি আগুৱাই আনিব পাৰোঁ পঞ্চায়তখনৰ উন্নতিৰ কাৰণে আমি সকলোৱে এটা টীম হৈ আমি আগুৱাই যাম আৰু ৰাইজক আমাৰ সহযোগিতা লাগিব আৰু ৰাইজৰ সহযোগিতা হৈ আমি ভাল কাম কৰি যাব বিচাৰিছোঁ আৰু ৰাইজৰ যিখিনি মনত মানে আশা কৰি পেলাই ভোট দিছে ৱাৰ্ডৰ সদস্যসকলে তাৰ মাজৰ পৰা মোক নিৰ্বাচিত কৰিছে মই ৰাইজৰ কথাখিনি বুজিব লাগিব আমি ৰাইজৰ বহুত সমস্যা আছে সেই সমস্যাখিনি আমি যাতে গাঁও পঞ্চায়তখনে আমি সুন্দৰকৈ যাতে পৰিচালনা কৰাত আমি ৱাৰ্ডৰ সদস্যসকলৰ মূল ভূমিকা থাকিব প্ৰতিটো ৱাৰ্ডৰ যিসকল সদস্যসকল আছে তাতে গাঁও পঞ্চায়তৰ সভাপতি বহুত দায়িত্ব থাকিব আৰু সদস্যসকলৰ দায়িত্ব থাকিব দপ্তৰবিলাক থাকিব তেওঁলোকে দপ্তৰবিলাক সুচাৰুৰূপে পালন কৰি যাব লাগিব আৰু তেতিয়াহে আমাৰ পঞ্চায়তখনৰ যাতে এখন সুন্দৰ পঞ্চায়ত গঠন হয় মই নকওঁ ৰাইজে কৈছে ৰাইজৰ মুখত অলপ অহাৰ কাৰণে ধৰিলওক আকৌ দ্বিতীয়বাৰৰ বাবে মোক আনকণ্টেষ্ট হৈছোঁ মই এবাৰ আকৌ পুনৰবাৰ নতুন সপোন আছে মই আৰু দুটামান ৰাষ্ট্ৰীয় পুৰস্কাৰ আনিব বিচাৰিছোঁ আৰু যে আগতে দুটা পাইছোঁৱেই আৰু দুটামান যদি আকৌ ল'ব পাৰোঁ কাৰণ পুৰস্কাৰ ল'লেও নহয় পুৰস্কাৰ লৈ পেলাই কামখিনি কৰিব লাগিব সুচাৰুৰূপে ধুনীয়াকৈ সুন্দৰকৈ সেইখিনি কামো আমাৰ থাকিব আমাৰ নথি পত্ৰবিলাক কামৰ কাৰ্যবিলাক যিবিলাক আমাৰ নথি পত্ৰ আমি ক্লিয়াৰ কৰি যাব লাগিব প্ৰতিটো স্কিমৰ প্ৰতিটো কাম প্ৰতিটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ আমাৰ ভূমিকা থাকিব নজৰ থাকিব সংবাদ মাধ্যমৰ আমাক সদায় চকু দি থাকিব সেইখিনিও আমি আশা ৰাখিছোঁ আমি খুব ভাল কাম কৰি যাম আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ কেনেকুৱা আজি অনুভৱ প্ৰতিক্ৰিয়া হয় নথৈ আনন্দিত হৈছোঁ প্ৰথম কথা মই যেতিয়া পঞ্চায়ত নিৰ্বাচন অৱতীৰ্ণ হৈছিলোঁ মই মোৰ ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে গৈছিলোঁ মানে ৰাইজৰ মোৰ প্ৰতি আস্থা আছিলে দ্বিতীয়তে মই আমাৰ যিখন এতিয়া পঞ্চায়ত গঠন হ'ল ইয়াতো কোনো আমাৰ ধৰণৰ নিৰ্বাচন হোৱা নাই 10জন সদস্যৰ সমৰ্থনত আগবাঢ়ি আহিছোঁ নথৈ সুখী ৰাইজৰ বাবে কাম কৰিবলৈ ইচ্ছা আছে মই 2 নং মায়ং গাঁও পঞ্চায়তৰ কেনেকুৱা সপোন আছে সপোন ধৰক মায়ংখন এখন পৰ্যটনস্থলী প্ৰথম আমি মায়ঙৰ পৰ্যটন বিভাগটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিম যিহেতু তাত আমি কিছু সংস্থাপন দিব পাৰিম দ্বিতীয়তে মায়ং এখন যাদুনগৰীখনক যদি আমি যাদুনগৰী হিচাপে নামাকৰণ কৰিব পাৰোঁ দ্বিতীয় সপোন আৰু তৃতীয়তে যিবোৰ ধৰক চৰকাৰী আঁচনি আহে এইবোৰ সফল ৰূপায়ণ কৰিব বিচাৰিম ৰাস্তা ঘাটৰ উন্নয়নেৰে যাতে ৰাইজৰ বাবে আগুৱাই যাব পাৰোঁ ৰাইজৰ আশাসমূহ দূৰ কৰিব পাৰোঁ এইখিনিয়ে মোৰ সপোন
পোনপ্ৰথমতে মই আজি জাগিৰোডৰ 17 নং জাগিৰোড গাঁও পঞ্চায়তৰ পৰা সভাপতি হিচাপে নিৰ্বাচিত হোৱাত মই আমাৰ জাগিৰোডবাসীসমূহ জাগিৰোড পঞ্চায়তবাসী ৰাইজ আৰু লগতে আমাৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যসকলকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে কৃতজ্ঞতা আমাৰ শ্ৰদ্ধা জনাইছোঁ মই আমাৰ শ্ৰদ্ধাৰ বিধায়ক জাগিৰোড সমষ্টিৰ মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত পি হাজৰিকা ডাঙৰীয়াক। তেখেতৰ নীতি আদৰ্শকে সাৰোগত কৰি মই ভাবিছোঁ যে অনাগত যি আমাৰ 5 বছৰ কাৰ্যকাল সেই কাৰ্যকাল ভালদৰে পাৰ কৰিব পাৰোঁ। আমাৰ লগতে আমাৰ বিগত 5 বছৰত আমাৰ শ্ৰীযুত দেৱবৰদলৈ ডাঙৰীয়াই যিধৰণে পঞ্চায়তখন চলালে, গতিকে তেখেতসকলে বহুখিনি পঞ্চায়তৰ উন্নয়নৰ কাম কৰিলে। গতিকে আশা কৰোঁ আমি অনাগত দিনবোৰতো যাতে জাগিৰোড পঞ্চায়তখন তেখেতসকলকে দ্বিতীয় আদৰ্শখিনিক আমি অনুকৰণ কৰি আগুৱাই লৈ জাগিৰোড ৰাইজৰ যিখিনি আমি পাৰোঁ, আমাৰ মন্ত্ৰী মহোদয়ে যিখিনি কৰিছে বহুত কৰিছে, গতিকে তেখেতে যিখিনি কৰি গৈছে সেইখিনি আদৰ্শকে আমি অনুকৰণ কৰি যাম বুলি আশা ৰাখিছোঁ। সভাপতি হিচাপে তেনেকুৱা বিশেষ আজিলৈকে একো ভবা নাই, কাৰণ মই ভাবোঁ যে যেতিয়া হয়তো মন্ত্ৰী ছাৰে যেতিয়া সকলোকে ক'ব যে যি ধৰণে জাগিৰোডবাসী ৰাইজে বিচাৰে, মই সভাপতি হোৱা নাই, মই ভাবোঁ মোক হয়তো কোনোবাই ভোট দিছে, মন্ত্ৰী ছাৰে তেখেতৰ এজন পাৰিব বুলি তেখেতে নিজকে বা বিশ্বাস কৰি মোক এইখিনি দায়িত্ব দিছে। গতিকে মই ভাবোঁ মন্ত্ৰী ছাৰে যেনেকৈ বিচাৰে তেনেকৈ জাগিৰোড পঞ্চায়তখন আগুৱাই লৈ যাম। সকলোকে এটাই কথা কওঁ যে সকলোৱে যাতে সহায় সহযোগিতা কৰে, কাৰণ কোনো এককভাৱে কেতিয়াও, যিহেতু এইটো ৰাজনৈতিক গণতন্ত্ৰ দেশ, গতিকে ইয়াতে সকলোৰে সমান সহযোগিতা থাকে। এই সহযোগিতাখিনি যাতে লৈ আমাক যাতে সকলোৱে সহায় সহযোগিতা কৰে, তেনেকৈ যাতে পঞ্চায়তখন আগুৱাই যাব পাৰোঁ। ধন্যবাদ। দেশল পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা সভানেত্ৰী হিচাপে মোক ৰাইজে ঘোষণা কৰিছে আৰু আজি অনুভৱটো ভালেই লাগিছে। কি কাম হ'ব প্ৰথম আপোনাৰ পঞ্চায়তত? ৰাইজে যি বিচাৰে সেইটোৱে হ'ব। আমাৰ সপোনটো আছে। আপুনি অলপ সভানেত্ৰী হ'ল আৰু গোটেই পঞ্চায়ত গঠিত আহিছে, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আজি? ভাল লাগিছে, সকলো ৰাইজৰ আশীৰ্বাদ আছে মোৰ লগত আৰু বাকী আমাৰ মেম্বাৰখিনিও মোৰ লগত আছে, গতিকে ভালেই লাগিছে। গোটেইখিনি যাতে মিলিজুলি আমি পঞ্চায়তৰ আগন্তুক দিনত কাম কৰিব পাৰোঁ, সেইখিনিয়ে আৰু। আপুনি কেনেধৰণৰ কাম কৰিম বুলি ভাবিছে এইবাৰ 5টা বছৰ ৰাইজৰ? আমি এতিয়া ৰাইজৰ লগত আলোচনা কৰিম, বহিম, ৰাইজৰ কি অভাৱ অভিযোগ সেইবোৰ জানিব প্ৰথমতে যত্ন কৰিম। কাৰণ এইটো নকওঁ যে কি কৰিব লাগিব কি নাই, আমি নিজেও চাব লাগিব চালি জাৰি, গতিকে চাই মেলি পেলাই কৰিম আৰু। প্ৰধান সমস্যা কি আছে বাৰু আপোনাৰ পঞ্চায়তত এতিয়ালৈকে? ৰাস্তাৰ সমস্যা আছে, মোৰ নিজৰ সমষ্টিটোৰ কথা কৈছোঁ, ৰাস্তাৰ সমস্যা আছে। তাৰপিছত আপোনাৰ পানীৰ খোৱা পানীটো অলপ অভাৱ, সেইখিনি আমি চাম। পালিগুৰি পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা মই সদস্য হিচাপে জয়িছিলোঁ। নমস্কাৰ, মোৰ নাম লিচা বনিয়া, পালিগুৰি 8 নং ৱাৰ্ডৰ সদস্যৰূপে নিৰ্বাচিত হৈছোঁ মই সকলোৰে সন্মতিত। আজি শপত গ্ৰহণ আছিলে, আজি শপত গ্ৰহণ হৈ গ'ল। সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰিছোঁ। আগন্তুক দিনত ভালদৰে কাম কৰিম বুলি আশা ৰাখিলোঁ। পালিগুৰি পঞ্চায়তৰ প্ৰথম কাম কি হ'ব আপোনাৰ? প্ৰথম কাম ৰাস্তা ভাল কৰা, হয়। তাৰপিছত বেলেগ আৰু দুৰ্নীতিগ্ৰস্তবিলাক দূৰ কৰা। কেনেকুৱা লাগিছে আজি? মোৰ খুবেই ভালে লাগিছে। মই দেশাল পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ পৰা উপসভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। আগন্তুক দিনত মই দেশাল পঞ্চায়তৰ সৰ্বাংগীন উন্নতিৰ কাৰণে বিশেষকৈ আমাৰ যিটো দেশাল পঞ্চায়তৰ যিবিলাক সমস্যা আছে সেইখিনি আমি ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ৰাইজৰ সুবিধা অসুবিধা যেতিয়াই যি হয় আমি অনবৰতে সিহঁতৰ লগতে অৱগত হৈ থাকিম আৰু সহায় সহযোগিতা ৰাইজৰ পৰা আমি বিচাৰিছোঁ। ৰাইজে যাতে আমাক সহায় সহযোগিতা কৰে দেশাল পঞ্চায়তৰ উন্নতিৰ বাবে। ধন্যবাদ। বহুত বেছি ভাল লাগিছিলে। তাৰমানে মই নিজেও এগৰাকী প্ৰাৰ্থী আছিলোঁ, প্ৰেচিডেণ্টৰ দাবীদাৰ, কিন্তু কিবা এটা ক্ৰাইটেৰিয়া ৱাইজ নহ'লগৈ। কিন্তু তাৰ বাবে মোৰ ভিতৰত একো নাই যে দুখ প্ৰকাশো নকৰোঁ, কাৰণ আমি এটা টিম হৈ কাম কৰিব লাগিব। আগন্তুক 5 বছৰ আমি গোটেই মেম্বাৰকেইটা একে পৰিয়াল হৈ কাম কৰিম আৰু আশা ৰাখিছোঁ যিবিলাক আগত যেতিয়া দুৰ্নীতিবিলাক আছিলে সেইবিলাকৰ প্ৰতি চকু ৰাখিম আৰু কথা দিছোঁ চবৰ আগতে, এতিয়া নেক্সট 5 ইয়াৰ্ছ যিখিনি আমি একেলগে থাকিম, দুৰ্নীতি হ'ব নিদিওঁ, সেইখিনি আৰু। ধন্যবাদ। আপুনি দুৰ্নীতিৰ কথা কৈছে, যিহেতু দুখীয়া মানুহে যেতিয়া ঘৰ পাব লাগে তেতিয়া পঞ্চায়তত আহি 10ৰ পৰা 20,000 টকা দিব লাগে, এইবিলাক আপোনালোকে কেনেদৰে নিৰ্মূল কৰিব? এতিয়া চাওক, মই এগৰাকী সদস্য, এতিয়া আমাৰ প্ৰেচিডেণ্ট আছে, ভাইচ প্ৰেচিডেণ্ট আছে, কিন্তু প্ৰেচিডেণ্টৰ যিমানখিনি দায়িত্ব আছে আমাৰো সেইখিনি দায়িত্ব আছে। আমি চকু ৰাখিম অকল মোৰ ৱাৰ্ডতে নহয়, 10টা ৱাৰ্ডতে
যাতে এইটো দুৰ্নীতি নহয় আৰু বিশেষকৈ যেনেকৈ ঘৰ দি পেলাই যে পইচাটো লয় আৰু মই আপোনালোকক কথা দিছোঁ সেইটোৰ বিষয়ে আমি বহুত বেছিকৈ প্ৰটেষ্ট কৰিম যদি কোনোবা মানুহে যদি আমাক প্ৰুফ দিব পাৰে যে কোনোবা মেম্বাৰ প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্টে যদি পইচা লৈছে তাৰ বিষয়ে এইটো কেনেকৈ লিগেল একশ্যন ল'ব লাগে তাৰ বিষয়ে মই চবৰ আগতে আছোঁ ধন্যবাদ